BTADত সমস্যা আছে, এটা সমস্যা জৰ্জৰিত অঞ্চল আছিল, সংঘৰ্ষ জৰ্জৰিত অঞ্চল আছিল। যিটো সময়ত অশান্ত আছিল, সেই সময়ত মানুহে সমস্যাবিলাক লুকাই থৈছিল। তেতিয়া মানুহৰ মাত্ৰ কথা আছিল যে জীৱন আৰু সম্পত্তি ৰক্ষা হ'ব লাগে। সেইকাৰণে যোৱা 20 বছৰ মানুহে নিজৰ সমস্যাৰ কথা কাকো কোৱাই নাছিল। আৰু অসমৰ কোনো মুখ্যমন্ত্ৰী ৰাতি কেতিয়াও কোকৰাঝাৰ বা ওদালগুৰিত ৰাতি কেতিয়াও থকাও নাছিল। যেতিয়াৰ পৰা মই মাজে মাজে আহি 6 মাহ 7 মাহৰ মূৰে মূৰে কোকৰাঝাৰত ৰাতি থকা কৰিছো, গোসাইগাঁৱত ৰাতি থকা কৰিছো, মানুহে বিভিন্ন সমস্যা আহি মোক কয়। কিছু সমস্যা মই সমাধান কৰিব পাৰিছো, কিছু সমস্যা সমাধানৰ আলাপ আলোচনা আমি কৰি থাকো। এই যে ৰাতি মই থাকো, ই ৰাইজৰ মনত এটা আস্থা আৰু বিশ্বাসৰ সৃষ্টি কৰে। অহা 3 তাৰিখেও মই বাক্সা জিলাত ৰাতিপুৱা মোৰ ইয়াত মিটিং আছে, কোকৰাঝাৰত ৰোড শ্ব' আছে। ৰোড শ্ব' কৰি মই বাক্সা জিলাত ৰাতি থাকিম আৰু তাতো মই ৰাইজৰ অভাৱ অভিযোগ শুনিম। আৰু কোকৰাঝাৰতো ৰোড শ্ব' আছে, চালাকাটিতো মিটিং আছে। গতিকে 3 তাৰিখে মই আকৌ কোকৰাঝাৰত আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।